নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আমি কৰিম দশম শ্ৰেণীৰ অনুশীলনী 3.4ৰ 1 নম্বৰৰ প্ৰশ্নসমূহৰ সমাধান। প্ৰথম প্ৰশ্নটো আমাক দিয়া আছিলে x + y = 14, এইটো সমীকৰণ 1 বুলি লিখি ল'ম। x - y = 4, এইটো আমি সমীকৰণ 2 বুলি লিখি ল'ম। তাৰপিছত লিখিম যে সমীকৰণ 1ৰ পৰা ইয়াত আমি সমীকৰণ 1ৰ পৰা xৰ মানটো উলিয়াব লাগে। ইয়াত আমি লিখি লৈছোঁ সমীকৰণটো x + y = 14 আৰু xটো যদি আমি বাওঁফালে ৰাখি দিওঁ তেতিয়াহ'লে x = 14 - y হৈ যাব। yটো সোঁফাললৈ পঠিয়ালে এইটো হৈ গ'ল সমীকৰণ 3 নম্বৰ সমীকৰণ বুলি লিখি দিলোঁ। এতিয়া আমাৰ কাম হৈছে এই 3 নম্বৰ সমীকৰণৰ যি xৰ মান পালোঁ সেই xৰ মানটো সমীকৰণ 2ত বহুৱাব লাগে। যিহেতু xৰ মানটো আমি 1 নম্বৰ সমীকৰণৰ পৰা লৈছোঁ সেইকাৰণে ইয়াক আমি এতিয়া 2 নম্বৰ সমীকৰণত বহুৱাম। লিখি লৈছোঁ সমীকৰণ 3ৰ মান সমীকৰণ 2ত বহুৱাই আমি পাওঁ। সমীকৰণ 2ত আছিলে x - y = 4, হয়নে? এতিয়া xৰ সলনি আমি লিখিম 14 - y। 14 - yটো লিখি ল'লোঁ। আকৌ সমীকৰণ 2ত -y এটা অলৰেডি আছিলে, চ' আকৌ এবাৰ -y লিখিলোঁ, = 4 আছিল, = 4 লিখি ল'লোঁ। 14 - y আৰু -y কৰিলে আমি -2y পাওঁ, = 4। এতিয়া 2y-টোক আমি সিফাললৈ পঠিয়াই দিওঁ, 14 - 4 আহি যাব এইফালে। 4টো যদি এইটো পাৰলৈ লৈ আহোঁ, মানে বাওঁফাললৈ লৈ আহোঁ, তেতিয়াহ'লে 14 - 4 = 2y হ'ব। এইখিনি বিয়োগ কৰিলে আমি পাম 10 = 2y আৰু 10/2 = y হ'ব। যিহেতু 2 আৰু yটো আমাৰ কি হৈ আছে, পূৰণ হৈ আছে, সেইকাৰণে 2টো যদি ইটো পাৰলৈ আহে তেতিয়াহ'লে ই হৰণ হৈ যাব। 10/2 = y, অৰ্থাৎ এইটোক যদি আমি হৰণ কৰি দিওঁ 5 = y, মানে y = 5 পাই গ'লোঁ আমি, হয়নে? আমি এতিয়া y ৰ মান পাই গ'লোঁ। নেক্সট আমাৰ কাম হ'ব xৰ মান উলিওৱা, তেতিয়াহে সমাধানটো সম্পূৰ্ণ হ'ব। এতিয়া আমি xৰ মান উলিয়াবলৈ 3 নম্বৰ ফৰ্মুলা, মানে 3 নম্বৰ সমীকৰণত যাব লাগিব। ইকুৱেশ্যন 3ৰ পৰা x কি আছিলে, 14 - y, চ' 14 - y লিখি ল'লোঁ এবাৰ। তাৰপিছতে সমান চিন দিলোঁ, 14 - এবাৰ y নিলিখি y ৰ সলনি আমি মানটো বহুৱাই দিম, 14 - 5 আৰু এইটো বিয়োগ কৰিলে আমি পালোঁ 9, মানে xৰ মান কিমান পালোঁ আমি 9। এটাকে ইয়াত ধুনীয়াকৈ লিখি লওঁ, x = 9 আৰু y = 5। নেক্সট আহোঁ আমি 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নত এই দুটা সমীকৰণ দিয়া আছিল। প্ৰথমটোত আমি সমীকৰণ 1 বুলি লিখিলোঁ, কিন্তু 2 নম্বৰত আমি সমীকৰণ 2 বুলি লিখা নাই, কাৰণ এইটোক আমি অকণ সৰল কৰিবলৈ বাকী আছে। এইটোক ফৰ্ম মানে আৰ্হিটোলৈ আনিবলৈ বাকী আছে। প্ৰথমে আমি কি কৰিম, 3 আৰু 2 হৰ দুটা চাম, ভগ্নাংশ হিচাপত দিয়া আছে। হৰ দুটা আছিলে 3 আৰু 2, ইহঁতৰ আমি লসাগু ল'ম। 3 আৰু 2ৰ লসাগু হৈছে 6, চ' 8ডাল পাৰি তলত 6 বুলি লিখি দিলোঁ। নেক্সট কাম আমাৰ এই 2টো আৰু sটো পূৰণ কৰা। 2 আৰু s পূৰণ কৰিলে আমি পাওঁ 2s, লগতে মাইনাছ চিন নহয়, চৰি, প্লাছ চিন আছিলে, প্লাছ 3 আৰু t পূৰণ কৰিলোঁ, 3t পালোঁ, ইকুৱেল এইফালে এটা 6 আছেই, হয়নে? এতিয়া s আৰু t আছে কাৰণে দুটা ৰাশি আমি প্লাছ কৰিব নোৱাৰোঁ, তেনেকৈ থাকি যাব 2s + 3t, আৰু এইটো 6 আৰু বাওঁফালে থকা 6টো আৰু সোঁফালে থকা 6টো পূৰণ হৈ যাব। 6 × 6 = 36, 36 এইটো ছাইডত লিখি দিলোঁ। তাৰপিছত এইটোক আমি দিম ইকুৱেশ্যন নম্বৰ 2 বুলি। নেক্সট কাম আমাৰ আকৌ 1ৰ পৰা আমি sটো উলিয়াই ল'ম। এতিয়া আমি লিখিম সমীকৰণ 1ৰ পৰা, 1ত আছিলে আমাৰ s - t = 3, sটোক যদি আমি বাওঁফালে ৰাখি দিওঁ আৰু tটোক যদি সোঁফাললৈ পঠিয়াই দিওঁ, tটো এইফালে মাইনাছ হৈ আছিলে, সোঁফালে গ'লে ই প্লাছ হৈ যাব, t + 3 হৈ যাব। এইটো হৈ গ'ল আমাৰ সমীকৰণ 3, 3 নম্বৰ সমীকৰণ বুলি লিখি দিলোঁ। তাৰপিছত আমি লিখিলোঁ সমীকৰণ 3ৰ মান সমীকৰণ 2ত বহুৱাই আমি পাওঁ। সমীকৰণ 2 আছিলে 2s + 3t = 36 আছিলে। sৰ সলনি আমি কি লিখিব লাগিব, t + 3, 2 বুলি লিখি ল'লোঁ। sৰ সলনি লিখি দিওঁ এইখিনি, t + 3, ব্ৰেকেটৰ ভিতৰত লিখিম t + 3 প্লাছ 3t আছিলে, 3t বুলি লিখি দিম। তাৰপিছত = 36। এতিয়া পূৰণ কৰিম 2 আৰু t, 2t হ'ব, ইফালে 2 আৰু 3ও পূৰণ কৰিব লাগিব, 2 × 3 = 6 হ'ব, 6 লিখি দিওঁ ইয়াতে, প্লাছ 3tটো আছে, 3t বুলি লিখি দিলোঁ, = 36। এতিয়া t থকা ৰাশি দুটা আমি যোগ কৰিব পাৰিম, 2t আৰু 3t প্লাছ কৰিব দিছে, 2 আৰু 3 প্লাছ কৰি আমি পাওঁ 5, লগতে t + 6 এটা আছিলে, = 36। এতিয়া 6টোক সেইটো পাৰলৈ পঠিয়াই দিম, 5t = 36
-6 হ'ব যিহেতু এইফালে বাওঁফালে ই +6 হৈ আছিলে এতিয়া হ'ব 5t = 30 তাৰপিছত লিখিম t = 30/5 অৰ্থাৎ t = আমি কি পালোঁ t = পালোঁ আমি 6 এতিয়া 3 নম্বৰৰ পৰা আমি s ৰ মানটো উলিয়াব লাগিব লিখি ল'লোঁ সমীকৰণ 3 পৰা s = t + 3 আছিলে t ৰ সলনি 6 বহুৱালোঁ +3 আৰু এইটোৰ মান হৈ গ'ল 9 অৰ্থাৎ s ৰ মান 9 আৰু t ৰ মান 6 এইটো হৈছে ইয়াৰ সমাধান নেক্সট আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নত এই দুটা সমীকৰণ দিয়া আছিলে প্ৰথমটোত আমাৰ 1 বুলি লিখি লৈছোঁ দ্বিতীয় সমীকৰণত আমি অকণমান সলভ কৰিবলৈ বাকী আছে সেয়েহে ইয়াক আমি সমীকৰণ 2 বুলি লিখি দিয়া নাই ইয়াত যদি আমি 3 এটা কমন লওঁ তেতিয়াহ'লে 9ৰ ঠাইত থাকিব 3 লগতে x - y = 9 3 কমন লৈছোঁ তাৰপিছত ইয়াত 3x - y 3টো এইফাললৈ গ'লে 9/3 হ'ব তাৰপিছত 3x - y এইখিনি হৰণ কৰি দিলে 3 হ'ল এইটো হৈ গ'ল সমীকৰণ 2 এতিয়া সমীকৰণ 1 আৰু 2 পাই গ'লোঁ এতিয়া যদি আমি ভালকৈ চাওঁ সমীকৰণ 1 আৰু সমীকৰণ 2 দুয়োটা একেই সেয়েহে ইয়াক আমি আৰু সমাধান কৰিবলৈ দৰকাৰ নাই একেই হৈছে যিহেতু 3x - y = 3 আৰু 3x - y = 3 এনেকুৱা ধৰণৰ সমীকৰণ পালে আমি ইয়াত অসীম আৰু সংখ্যক পুনৰ সমাধান কৰাৰ থাকিব দৰকাৰ নাই ঠিক ইয়াৰ আছে অৰ্থ হ'ব ইয়াত আমি ধুনীয়াকৈ লিখি দিব লাগিব যিহেতু অসীম সমীকৰণ 1 সংখ্যক আৰু সমাধান সমীকৰণ থাকিব 2টো একে সেয়েহে আমি ইয়াতে লিখিম যিহেতু সমীকৰণ 1 আৰু 2 এয়া এনেকৈ লিখিলেই হৈ যাব সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব ইয়াত আৰু সমীকৰণ 3 উলিয়াই থকাৰ অৰ্থ নাথাকে মানে উলিয়ালেও অৰ্থহীন হৈ পৰে সেয়েহে ইয়াক আমি কি লিখিম অসীম সংখ্যক সমাধান থাকিব বুলি লিখি থ'লে হ'ব ইয়াক আৰু ফাৰ্ডাৰ সলভ কৰিবলৈ নালাগে নেক্সট আহিম আমি 4 নম্বৰ প্ৰশ্নটোলৈ 4 নম্বৰৰ প্ৰশ্নটো আছিলে এইটো 0.2x + 0.3y = 1.3 ইয়াক আমি গোটেইকেইটাকে দহেৰে পূৰণ কৰি ল'ম দহেৰে পূৰণ কৰিলে আমি পাম 2x + 3y = 13 এইটো আমি দি দিম সমীকৰণ 1 বুলি নেক্সটত দিছিলে 0.4x + 0.5y = 2.3 ইয়াকো যদি আমি দুইফালে 10ৰে পূৰণ কৰি লওঁ তেতিয়া আমাৰ দশমিককেইটা উঠি যাব আৰু লগতে আমি লিখিব পাৰিম 4x + 5y = 23 ইয়াক আমি দিম সমীকৰণ 2 বুলি এতিয়া আকৌ আগৰ দৰে সমীকৰণ 1ৰ পৰা x ৰ মানটো উলিয়াই ল'ব লাগিব সমীকৰণ 1ৰ পৰা 2x + 3y = 13 আছিলে 2x = 13 - 3y হ'ব 3yটো ইফালে প্লাছ হৈ আছিলে সেইটো পাৰলৈ গ'লে মাইনাছ হৈ যাব x = 13 - 3y/2 হ'ব যিহেতু 2টো xৰ লগত পূৰণ হৈ আছিলে ইপাৰে গ'লে হৰণ হৈ যাব এইটো হৈ গ'ল সমীকৰণ 3 এতিয়া সমীকৰণ 3ৰ মানটো আমি ক'ত বহুৱাব লাগিব সমীকৰণ 2ত বহুৱাব লাগিব সমীকৰণ 2ত ইয়াত লিখি ল'ম সমীকৰণ 3ৰ মান সমীকৰণ 2ত বহুৱাই আমি পাওঁ সমীকৰণ 2ত আছিলে 4 আৰু x এবাৰ x নিলিখি আমি লিখিম 13 - 3y/2 প্লাছ 5y আছিলে 5y চেম লিখিম = 23 চেম লিখিম এতিয়া এইটো 2 আৰু 4 কটাকটি যাব 2 × 2 = 4 হয় কাটি দিলোঁ 2 লিখি দিলোঁ 2 ব্ৰেকেটৰ ভিতৰত থাকিল 13 - 3y প্লাছ 5y = 23 এতিয়া আকৌ ইমপ্লাই চিনটো দি ল'ম পূৰণ কৰিম 2 আৰু 13 পূৰণ কৰিম 13 × 2 = 26 হয় 26 মাইনাছ 2 আৰু 3 পূৰণ কৰিম 6 লগতে এটা y আছে তাৰপিছত আছে প্লাছ 5y = 23 এতিয়া y থকা ৰাশিবিলাক প্লাছ মাইনাছ কি কৰিবলৈ দিছে সেইটো চাই ল'ম প্ৰথমে আমি 26টো লিখি ল'ব লাগিব 26টো লিখি ইয়াত চাম y থকা ৰাশিবিলাক আছিলে এটাত আগত মাইনাছ এটাত আগত প্লাছ মাইনাছে প্লাছে মাইনাছ হয় সেয়েহে আমি 6 আৰু 5টো মাইনাছ কৰিম 6 আৰু 5 1 হয় 1 নিলিখিলেও হৈ যাব সেয়েহে অকল y বুলি লিখিলোঁ এতিয়া হ'ল ডাঙৰ সংখ্যা কোনটো আছিলে ডাঙৰ সংখ্যাটো আছিলে 6 আৰু 6ৰ আগত যিহেতু মাইনাছ আছিলে সেয়েহে আমি মাজত মাইনাছ চিনটো দিম = 23 এতিয়া yটোক সিটো পাৰলৈ পঠিয়াই দিওঁ 26 - 23 = y হ'ব এতিয়া ইয়াক যদি বিয়োগ কৰি দিওঁ মই পাম 3 = y মানে y ৰ মানটো আমি পাই গ'লোঁ 3 বুলি এতিয়া y ৰ মান পোৱাৰ লগে লগে x ৰ মানটো আমি সমীকৰণ 3ৰ পৰা পাম সমীকৰণ 3ৰ পৰা বুলি লিখি লওঁ x = কি আছিলে
13 মাইনাছ 3y আছিলে, ৱাইৰ সলনি 3 লিখিলোঁ, বাই 2 আছিলে। এতিয়া সমান চিন দিলোঁ, 13 মাইনাছ 3 3 গুণ 9 আছিলে, আৰু এইফালে 2, 13 মাইনাছ 9 হ'লে 4 হ'ব, 4/2, অৰ্থাৎ ইয়াক হৰণ কৰিলে আমি উত্তৰ পাম 2, মানে এক্সৰ মান 2 আৰু ৱাইৰ মানটো পালোঁ আমি 3, এইটোকে লিখি দিলোঁ। নেক্সট প্ৰশ্নলৈ আহিছোঁ। নেক্সট প্ৰশ্ন ৰুট থকা হয়, ৰুট অভাৰ থকা, স্কুৱেৰ ৰুট থকা 1 আৰু 2 বুলি সমীকৰণ লিখি ল'লোঁ। এতিয়া সমীকৰণ 1ৰ পৰা আমি কি কৰোঁ, এক্সৰ মানটো উলিয়াই লওঁ। লিখি ল'লোঁ সমীকৰণ 1ৰ পৰা √2x ইকুৱেল, যদি √3y-টোক সিফাললৈ পঠিয়াই দিওঁ এইটো মাইনাছ হৈ যাব √3y। এতিয়া এক্সটোহে লাগে আমাক, চ' ইমপ্লাইজ এক্স ইকুৱেল মাইনাছ √3y/2, মানে √2। এইটো হৈ গ'ল সমীকৰণ 3 নম্বৰ বুলি দি দিওঁ। তাৰপিছত কি কৰোঁ, আমি সমীকৰণ 3টো আমি সমীকৰণ 2ত বহুৱাওঁ। সমীকৰণ 2টো কি আছিল তাকে চাই লওঁ। সমীকৰণ 2টো আছিল √3 আৰু এক্স নিলিখোঁ, এক্সৰ সলনি আমি মাইনাছ √3/√2 লিখিব লাগিব। √3 পূৰণ মাইনাছ √3/√2y, এইখিনি এটা ব্ৰেকেট দি দিওঁ। তাৰপিছত আছিলে মাইনাছ √8y ইকুৱেল 0। এতিয়া √2 আৰু √3টো কটাকটি নাযায়, এনেকৈ থাকক। প্ৰথমে আমি কি কৰিব লাগিব, √3 আৰু মাইনাছ √3টো পূৰণ কৰিব লাগিব। √3 আৰু √3 পূৰণ কৰিলে অকল পাওঁ 3, আৰু যিহেতু এটা মাইনাছ আছে, চ' আগফালে এটা মাইনাছ লিখিব লাগিব, মানে হ'ব ইয়াৰ অৰ্থ মাইনাছ 3y। চ' ইয়াত আমি লিখি দিলোঁ মাইনাছ 3y/√2 আৰু মাইনাছ √8y = 0। এতিয়া নেক্সট কাম হ'ল আমাৰ লসাগু লোৱা। লসাগুটো √2 আহিব, ইয়াত মাইনাছ 3y। এতিয়া মাইনাছ √8 আৰু মাইনাছ √2 পূৰণ কৰোঁ, 8 × 2 = 16, √16, মানে ইয়াৰ অৰ্থ হ'ব 4। চ' ইয়াত লিখিম আমি মাইনাছ 4y = 0। এতিয়া দুইটা আমি y থকা ৰাখি পাইছোঁ, চ' মাইনাছে মাইনাছে কি হয়, প্লাছ হৈ যায়। চ' 4 আৰু 3 প্লাছ কৰিলোঁ, 7y পালোঁ। ডাঙৰ সংখ্যা আছিল 4ৰ আগত মাইনাছ আছে, চ' মাইনাছ 7y হ'ব ইয়াৰ এনচাৰ। আৰু এইটো হৈ গ'ল √2টো আমি পূৰণ কৰি দিলোঁ 0ৰ লগত, 0 পূৰণ √2, মাইনাছ 7y ইকুৱেল 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0, মাইনাছ 7y = 0, চ' y = 0/-7, মানে y = কি হৈ গ'ল, 0 হৈ গ'ল। চ' এতিয়া আমাৰ কাম হ'ল এক্সটো আমি ক'ত পাম, এক্সৰ মানটো পাম আমি সমীকৰণ 3ত। লিখি লওঁ সমীকৰণ 3ৰ পৰা x ইকুৱেল মাইনাছ √3/√2, y আছিলে, চ' পূৰণ 0 কৰি দিলোঁ, এইটোৰ উত্তৰো আমি পাই গ'লোঁ 0। চ' ইয়াত আহিলে এক্সৰ মান 0, ৱাইৰ মানো 0। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। আজিৰ শেষৰটো প্ৰশ্ন হ'ল 3x/2 মাইনাছ 5y/3 = -2। ইয়াতো আমি লসাগু ল'ম, 2 আৰু 3 লসাগু 6। এতিয়া 3 আৰু 3 পূৰণ কৰিম, 9x মাইনাছ ইয়াতে 5 আৰু 2 পূৰণ কৰিম, 5 × 2 = 10, আৰু লগত এটা y আছে, চ' y ইকুৱেল -2। ইয়াতে x আৰু y থকা ৰাখি আছে, সেয়েহে ইয়াক প্লাছ মাইনাছ কৰিব নোৱাৰোঁ, ইয়াক এনেকৈ ৰাখি দিব লাগিব। চ' ইয়াত আমি লিখিম 9x মাইনাছ 10y, আৰু এইখিনি 6টো যি আছিলে, সেই 6টো সেই 2ৰ লগত -2ৰ লগত পূৰণ হৈ যাব, আৰু ইয়াৰ উত্তৰ হ'ব 12, মানে -12। যিহেতু এটা মাইনাছ আছে, আমি আগফালে লিখিব লাগিব। এইটো হৈ গ'ল সমীকৰণ 1। নেক্সট সমীকৰণটো আমাক কি দিছিলে চাওঁ। নেক্সট সমীকৰণটো আমাক দিছিলে x/3 + y/2 = 13/6। ইয়াতেও আমি লসাগু ল'লোঁ, 3 আৰু 2 লসাগু 6, আকৌ পূৰণ কৰিলোঁ 2 আৰু x, 2x + 3 আৰু y, 3y = 13/6 থাকিল। এতিয়া আকৌ x আৰু y থকা ৰাখি আমি যোগ বিয়োগ কৰিব নোৱাৰোঁ, ছেইম থাকিব, 2x + 3y, এইফালে 13/6 লিখিলোঁ, পূৰণ দিলোঁ, আৰু এই 6টো এইফাললৈ পূৰণ দি আমি লিখি দিলোঁ। এইটো 6 আৰু এইটো 6 কটাকটি গ'ল, চ' আমি পালোঁ ইয়াতে 2x + 3y = 13। এইটো হৈ গ'ল সমীকৰণ নম্বৰ 2। আকৌ আগৰ দৰে সমীকৰণ 1ৰ পৰা আমি কি উলিয়াব লাগিব, এক্সটো উলিয়াব লাগিব। ইয়াত আছিলে 9x মাইনাছ 10y = -12। চ' ইয়াত আমি লিখিম 9x ইকুৱেল 10 - 10yটোক যদি সমান চিনৰ সোঁফালে লৈ যাওঁ, আমি লিখিম 10y - 12। চ' x ইকুৱেল 10y - 12/9 পাম। এইটো হৈ গ'ল সমীকৰণ নম্বৰ 3। নেক্সট আমি কি কৰোঁ, নেক্সট ষ্টেপত আমি কৰিছিলোঁ সমীকৰণ 3ৰ মানটো সমীকৰণ 2ত বহুৱাই লওঁ।
সমীকৰণ 2 আছিলে 2x + 3y = 13। চ' ইয়াত আমি লিখিব লাগিব 2, কিন্তু এক্সৰ মান নিলিখোঁ, এক্সটো নিলিখোঁ, এক্সৰ সলনি মানটো লিখিম ইয়াতে 10y - 12/9, এইখিনি এটা ব্ৰেকেট দি দিওঁ। +3y আছিলে, ছেইম লিখিম, +3y = 13 আছিলে, ছেইম লিখিম। এতিয়া 2 আৰু 9টো যিহেতু কটাকটি নাযায়, সেয়েহে আমি 2টো ওপৰত থকা সংখ্যাখিনিৰ লগত পূৰণ কৰিব লাগিব। তলত আমি 9 বুলি লিখি ল'লোঁ, 2 আৰু 10 পূৰণ কৰিলোঁ, 2 × 20, 20y মাইনাছ দিলোঁ, 2 আৰু 12 পূৰণ কৰিলোঁ, 24 পালোঁ, +3y = 13 লিখি দিলোঁ। এতিয়া নেক্সট কাম হ'ল আমাৰ লসাগু লোৱা। লসাগু ল'লোঁ, ওপৰৰখিনি ছেইম থাকিল, 20y - 24 প্লাছ তলত আমি লসাগুটো লিখি ল'লোঁ। এতিয়া 9 আৰু 3 পূৰণ কৰিম, 9 × 3 = 27, 27y = 13। এতিয়া y থকা ৰাশিবিলাক আমাৰ যোগ কৰিব দিছে নে বিয়োগ কৰিব দিছে চাই ল'ব লাগিব। ইয়াত আমাক y থকা ৰাশিবিলাক যোগ কৰিবলৈ দিছে। চ' 20 + 27 যদি আমি কৰোঁ, আমি পাম 47, লগতে y আছিলে এটা, চ' y লিখি ল'লোঁ, -24 আছে। এতিয়া ইকুৱেল লিখিলোঁ 13, পূৰণ হৈ গ'ল, 9টো আমি সিটো পাৰে লৈ গ'লোঁ। চ' 47y - 24, আৰু এইটো যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে পাওঁ 117। চ' 47y = 117 প্লাছ 24 আহিব, মাইনাছ আছিলে এইটো ছাইডত। চ' 47y = এইখিনি যদি মই যোগ কৰোঁ পালোঁ 141। চ' y = পাম আমি 141/47, আৰু এইটো যদি হৰণ কৰোঁ তেতিয়া পাম আমি y = 3। নেক্সট আমি কি কৰোঁ, এক্সৰ মানটো উলিয়াওঁ, ক'ৰ পৰা, সমীকৰণ 3ৰ পৰা। এটাকে 3ৰ পৰা বুলি লিখি ল'লোঁ। x = 10 × 3 - 12, 10y - 12 আছিলে, /9, y সলনি 3 লিখিলোঁ। এইখিনি পূৰণ কৰিলোঁ, 30 পালোঁ, 30 - 12/9, এইটো বিয়োগ কৰি 18/9 পালোঁ, আৰু ইয়াক হৰণ কৰি 2 পালোঁ। এটাকে x = কিমান পালোঁ, 2, y = কিমান পালোঁ, 3। এইটো হৈছে ইয়াৰ সমাধান। আশা কৰোঁ ভিডিঅ'বোৰ ভাল লাগিছে। থেংক ইউ ফৰ ৱাচিং।